নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ সো আজি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ সমাজ বিজ্ঞানৰ পাঠ 15 অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম সো এইটোৱে অন্তিমটো অধ্যায় ইয়াৰ পিছত তোমালোকৰ আৰু অধ্যায় নাই ঠিক আছে এইটো পাঠৰ যিবিলাক প্ৰশ্ন দি আছে অনুশীলনীৰ সকলোখিনি মই ধুনিয়াকে উত্তৰ কৰি দিম লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে এমসিকিউ আহিব পাৰে এক্সট্ৰা প্ৰশ্ন 2 নম্বৰৰ কাৰণে আহে সো সেইখিনি মই ধুনিয়াকে বনাই দিছো ভিডিওটো লাষ্টত আছে ঠিক আছে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিবা ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন হয় তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাবা সো বলা আমি অনুশীলনী 1 ৰ পৰা আমি ভিডিওটো আৰম্ভ কৰো অনুশীলনী 1 পৃষ্ঠা নং 123 ত আছে তাতে 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে আমি উত্তৰ কৰিম যে তৰাজান গাঁৱৰ লোকসকলে নৈত মাছ ধৰি জীৱন নিৰ্বাহ কৰে লগতে গাঁৱৰ কিছু পুৰুষ মহিলাই তেওঁলোকৰ গাঁৱত থকা সৰু কুটিৰ শিল্প উদ্যোগত তাঁতশালত গামোচা চাদৰ মেখেলা আদি প্ৰস্তুত কৰি বিক্ৰী কৰিও জীৱন নিৰ্বাহ কৰে খ নম্বৰ প্ৰশ্ন তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া আমি উত্তৰ কৰিম কৃষি কাৰ্য মীন পালন পশুপালন আদি এইবিলাক কাম আমাৰ গাঁও বা চহৰ অঞ্চলত চলে গ নম্বৰ প্ৰশ্ন তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্তত তিনিটা অৰ্থনৈতিক কাৰ্য লিখা আমি উত্তৰ কৰিম কৃষি কাৰ্য মীন পালন শিক্ষা প্ৰদান 2 নম্বৰ প্ৰশ্ন অৰ্থনৈতিক কাৰ্য আৰু অনাৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি প্ৰত্যেকটো কাৰ্য উদাহৰণসহ ব্যাখ্যা কৰা আমি উত্তৰ কৰিম জীৱন নিৰ্বাহৰ বাবে কৰা কাম কাজকে অৰ্থনৈতিক কাৰ্যকলাপ বলে উদাহৰণস্বৰূপে গায়কে গীত গাই অৰ্থ উপাৰ্জন কৰে পিছত লিখিম যে উপাৰ্জনৰ উপৰি মানুহে ৰুচিৰ বাবে লগতে নতুন কথা শিকিবলৈও কিছুমান কাম কৰে কেতিয়াবা কোনো ধৰণৰ টকা পইচাৰ কথা নাভাবি মৰম স্নেহ কৃতজ্ঞতা আদি প্ৰকাশ বা দায়িত্ব পালনৰ অৰ্থেও বহু কাম কৰা হয় এনেবোৰ কাৰ্যক অনাৰ্থনৈতিক কাৰ্যকলাপ বোলা হয় উদাহৰণস্বৰূপে পিতৃ মাতৃয়ে লোৱা সন্তানৰ যতন গৃহিণীয়ে পৰিয়ালৰ লোকৰ বাবে খাদ্য প্ৰস্তুত কৰা সমনীয়াৰ লগত খেলা বিভিন্ন খেল আদি 3 নম্বৰ প্ৰশ্ন যে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনাৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া সেই কাৰ্যটোক কিয় অনাৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা আমি উত্তৰ কৰিম যে আমাৰ গাঁৱত এটা সাংস্কৃতিক সংঘ আছে প্ৰতি দেওবাৰে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে গীত মাত নৃত্য ছবি আঁকে এই কামবোৰ কোনো আৰ্থিক লাভালাভ নোহোৱাকৈ কৰা হয় বাবে ইয়াক অনাৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হয় তাৰপিছত লিখিম যে এই সাংস্কৃতিক সংঘৰ জৰিয়তে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ গীত মাত নৃত্য পাৰ্গত হৈ উঠিব আৰু এজন সফল সাংস্কৃতিকবান ব্যক্তি হ'ব পাৰিব এতিয়া চাবা পৃষ্ঠা নং 129 ত অনুশীলনী 2 দিয়া আছে তাতে কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন যে অৰ্থনীতিৰ মূল খণ্ড কেইটা কি আমি উত্তৰ কৰিম অৰ্থনীতিৰ মূল খণ্ড তিনিটা হৈছে 1 নম্বৰ প্ৰাথমিক খণ্ড 2 নম্বৰ গৌণ খণ্ড আৰু 3 নম্বৰ সেৱা খণ্ড খ নম্বৰ প্ৰশ্ন যে প্ৰাথমিক খণ্ড কি খণ্ড বুলি কোৱা হয় আমি উত্তৰ কৰিম প্ৰাথমিক খণ্ড কৃষি খণ্ড বুলি কোৱা হয় গতিকে প্ৰাথমিক খণ্ড কৃষি খণ্ড বুলি কোৱা হয় এটো এমসিকিউৰ কাৰণে আহিব পাৰে গ নম্বৰ প্ৰশ্ন অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি আমি উত্তৰ কৰিম অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড ঘ নম্বৰ প্ৰশ্ন বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি আমি উত্তৰ কৰিম মানুহৰ মাজত বিশেষ পদ্ধতিৰে দ্ৰব্য আৰু সেৱাৰ আদান প্ৰদান কৰা পদ্ধতিকে বিনিময় প্ৰথা বুলি কোৱা হয় ঙ নম্বৰ প্ৰশ্ন যে বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি আমি উত্তৰ কৰিম বৰ্তমান যুগত বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা বা টকা 2 নম্বৰ প্ৰশ্ন
যে মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সালসলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম যে মুদ্ৰাৰ আৱিষ্কাৰৰ লগে লগে মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে স্বীকৃত হ'ল। মুদ্ৰাৰ জৰিয়তে মানুহে বয় বস্তু সা সামগ্ৰী সহজে কিনিব পৰা হ'ল। যদিও প্ৰথম অৱস্থাত বিনিময় প্ৰথা সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা নাছিল, সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাগ বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যা মুদ্ৰাৰ ক্ষেত্ৰত নাছিল, কিন্তু ধাতু মুদ্ৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা। এই অসুবিধাবোৰ দূৰ কৰিবলৈ কাগজী মুদ্ৰাৰ উদ্ভাৱন হ'ল। সময়ত ধাতুৰ মুদ্ৰা আৰু কাগজী মুদ্ৰা বিনিময়ৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হ'ল। বৰ্তমান আমাৰ জীৱনত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বেচা কিনা আদি সকলো কাম কাজ মুদ্ৰাৰ জৰিয়তে সহজে কৰিব পৰা হ'ল। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত মুদ্ৰাই এখন শাকৰ দৰে সংযোগ স্থাপন কৰিলে। এতিয়া আমি 3 নম্বৰ প্ৰশ্ন চাম। 3 নম্বৰ প্ৰশ্ন দিছে যে প্ৰাথমিক গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। আমি উত্তৰ কৰিম অসমৰ অধিকাংশ কৃষিভূমিত ধান খেতি কৰা হয়। কৃষিভূমিত উৎপাদিত ধানসমূহ ধান বনা কলত চাউললৈ ৰূপান্তৰিত কৰা হয়। চাউলৰ পৰা বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খাদ্য সামগ্ৰী যেনে পিঠা পনা, লাড়ু, সন্দেহ ইত্যাদি প্ৰস্তুত কৰা হয়। এই খাদ্য সামগ্ৰীসমূহ ব্যৱসায়ীসকলে স্থানীয়, আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত বিক্ৰী কৰে। তাৰপিছত লিখিম যে যাতায়াতৰ বিভিন্ন মাধ্যম যেনে পথ পৰিবহণ, ইয়াত বেল হৈছে ৰেল পৰিবহণ, ৰেল দিবা যে ৰেল পৰিবহণ আদি ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ইণ্টাৰনেট সেৱাৰ সহায়ত অনলাইন বজাৰৰ মাধ্যমেৰে এই পিঠা পনাসমূহ গ্ৰাহকে ক্ৰয় কৰিব পাৰে। এতিয়া অলপমান লিখিম যে ওপৰৰ উদাহৰণটোত কৃষিভূমিত উৎপাদন কৰা ধান প্ৰাথমিক খণ্ডৰ অন্তৰ্গত, কলত ধান বানি পোৱা চাউলৰ পৰা উৎপাদিত কৰা পিঠাগুড়ি, পিঠা পনা, লাড়ু ইত্যাদি গৌণ খণ্ডৰ অন্তৰ্গত। এই খাদ্য সামগ্ৰীবোৰ পৰিবহণ আৰু যোগাযোগ সেৱাৰ ব্যৱস্থা কৰি বজাৰৰ বিপণীসমূহত বিক্ৰী কৰা কাৰ্য সেৱা খণ্ডই সামৰি লয়। তাৰপিছত লিখিম যে ঠিক একেদৰে এই পিঠা পনাসমূহ কিনা বেচা কৰিবলৈ ব্যৱহাৰ হোৱা ইণ্টাৰনেট সেৱা তৃতীয় বা সেৱা খণ্ডৰ অন্তৰ্গত। এতিয়া চাবা তোমালোকে পৃষ্ঠা নং 130 চাবা, একেবাৰে তলত দিয়া আছে ভাবি ওলোৱা বুলি দিছে আমাক। 2টা প্ৰশ্ন আছে, ইম্পৰ্টেণ্ট প্ৰশ্ন। যেনেকুৱা ক নম্বৰ প্ৰশ্নটো কৈছে যে কৃষি খণ্ডৰ লগত জড়িত সমস্যাসমূহ কি কি। আমি উত্তৰ কৰিম যে কৃষি খণ্ডৰ লগত জড়িত সমস্যাবোৰ হ'ল, সমূহ নিদিবা ইয়াত, যে কৃষি খণ্ডৰ লগত জড়িত সমস্যাবোৰ হ'ল কি। 1 নম্বৰ যে খেতি কৰা মাটিৰ জলবায়ুৰ পৰিৱৰ্তন এক বিশেষ সমস্যা। তাৰপিছত 2 নম্বৰ যে পৰ্যাপ্ত পানীৰ পৰিসৰে খেতি কৰিবলৈ অসুবিধা প্ৰদান নকৰে। সঠিক পানী সঞ্চয়ৰ অভাৱৰ ফলত উৎপাদন হ্ৰাস পায়। 3 নম্বৰ যে মাটিৰ উৰ্বৰতাৰ অভাৱ আৰু মাটিৰ অৱক্ষয় কৃষিৰ বাবে এক বিশেষ সমস্যা। অধিক উৎপাদনৰ বাবে মাটিৰ পুষ্টিৰ উপাদান কমে। অতিৰিক্ত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত মাটি আৰু জলাশয়ৰ দূষণৰ সমস্যা বৃদ্ধি পায়। এতিয়া খ নম্বৰ প্ৰশ্নটো দিছে যে নগৰ আৰু গাঁও অঞ্চলৰ লোকৰ অৰ্থনৈতিক কাৰ্যসমূহ বাৰু কিয় ভিন ভিন হয়। আমি উত্তৰ কৰিম যে নগৰ অঞ্চলত শিক্ষাৰ সুযোগ বা প্ৰযুক্তিৰ অধিক উন্নত থাকে, যাৰ ফলত সেয়া সৰল পৰিসৰৰ সৃষ্টি কৰে। গাঁও অঞ্চলত প্ৰযুক্তিৰ অভাৱৰ বাবে অধিকাংশ লোক কৃষি কাৰ্যত ব্যস্ত থাকে। আকৌ নগৰ অঞ্চলত বিভিন্ন কৰ্ম সংস্থাপনৰ সুযোগ থাকে, যেনে চৰকাৰী আৰু বেচৰকাৰী চাকৰি, উদ্যোগ বাণিজ্য প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি আৰ্থিক সংস্থাসমূহলৈ। গাঁও অঞ্চলত এনে কাৰ্যৰ অভাৱ থাকে আৰু অধিকাংশ লোক কৃষিৰ লগত জড়িত থাকে। এনেবোৰ কাৰণতে নগৰ আৰু গাঁও অঞ্চলৰ লোকৰ অৰ্থনৈতিক কাৰ্যসমূহ ভিন ভিন হয়। এতিয়া আমি চাম পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ, কিয়নো তোমালোকৰ পৰীক্ষাত পাঠৰ ভিতৰৰ প্ৰশ্ন আহিব, গতিকে এইবিলাকৰ পৰা ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, যেনেকৈ 1 নম্বৰ প্ৰশ্ন মই দিছোঁ যে বেলিৰ খুৰাকহঁতে মিলি গাঁওখনত কি স্থাপন কৰিছিল। আমি উত্তৰ কৰিম যে বেলিৰ খুৰাকহঁতে মিলি গাঁওখনত পুথিভঁৰাল স্থাপন কৰিছিল। 2 নম্বৰ প্ৰশ্ন যে দেশ এখনৰ উপাৰ্জন কিহৰ ওপৰত নিৰ্ভৰ কৰে। আমি উত্তৰ কৰিম দেশ এখনৰ বা এখন দেশৰ উপাৰ্জন ব্যক্তিগত আৰু সামূহিক উৎসৰ ওপৰত নিৰ্ভৰ কৰে।
3 নম্বৰ প্ৰশ্ন যে প্ৰাথমিক সম্পদ কি দুটা উদাহৰণ দিয়া আমি উত্তৰ কৰিম প্ৰকৃতিৰ পৰা পোৱা স্তৰবোৰক অৰ্থনীতিত প্ৰাথমিক সম্পদ বুলি কোৱা হয় ইয়াৰে দুটা উদাহৰণ হৈছে গছ-গছনি কয়লা 4 নম্বৰ প্ৰশ্ন যে গৌণ খণ্ড বুলিলে কি বুজা আমি উত্তৰ কৰিম যে উদ্যোগ খণ্ডৰ আৰম্ভণি আৰু বিকাশৰ লগে লগে বহুত সামগ্ৰী শৃংখলা আৰু সুচাৰুৰূপে অতি কম সময়তে প্ৰস্তুত কৰা সম্ভৱ হৈ উঠিল কিন্তু উদ্যোগ খণ্ড বহু পৰিমাণে প্ৰাথমিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল সেয়েহে ইয়াক অৰ্থনীতিৰ দ্বিতীয় খণ্ড বা গৌণ খণ্ড বুলি কোৱা হয় 5 নম্বৰ প্ৰশ্ন যে দ্ৰব্য মুদ্ৰা বুলিলে কি বুজা আমি উত্তৰ কৰিম যে সময়ৰ গতিত আদান প্ৰদান বা বিনিময়ৰ বাবে মানুহে নতুন বিনিময়ৰ মাধ্যম আৱিষ্কাৰ কৰিলে প্ৰথম অৱস্থাত মানুহে এটা বিশেষ দ্ৰব্য যেনে জন্তুৰ ছাল শস্য নিমখ কৰি আদি ব্যৱহাৰ কৰি আন দ্ৰব্য সংগ্ৰহ কৰিবলৈ ল'লে ইয়াকে দ্ৰব্য মুদ্ৰা বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্ন যে ধাতু মুদ্ৰাৰ সৃষ্টি কিদৰে হ'ল আমি উত্তৰ কৰিম সময়ৰ অগ্ৰগতিত দ্ৰব্য মুদ্ৰাৰ অসুবিধাৰ বাবে ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল 7 নম্বৰ প্ৰশ্ন যে কাগজী মুদ্ৰাৰ উদ্ভাৱন কেনেদৰে হ'ল বুজাই লিখা আমি উত্তৰ কৰিম যে মুদ্ৰাৰ জৰিয়তে মানুহে বয়বস্তু সামগ্ৰী সহজে কিনিব পৰা হ'ল যদিও প্ৰথম অৱস্থাত বিনিময় প্ৰথা সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা নাছিল সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাগ বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যা মুদ্ৰাৰ ক্ষেত্ৰত নাছিল কিন্তু ধাতু মুদ্ৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা এই অসুবিধাবোৰ দূৰ কৰিবলৈ কাগজী মুদ্ৰাৰ উদ্ভাৱন হ'ল ঠিক আছে এতিয়া 8 নম্বৰ প্ৰশ্ন যে অতীতত মুদ্ৰা কিহেৰে প্ৰস্তুত কৰা হৈছিল আমি উত্তৰ কৰিম যে অতীতত মুদ্ৰা সোণ ৰূপ তাপ ব্ৰঞ্জ আদি ধাতুৰে প্ৰস্তুত কৰা হৈছিল 9 নম্বৰ প্ৰশ্ন যে সামগ্ৰী আদান প্ৰদানৰ দুটা পদ্ধতিৰ নাম লিখা আমি উত্তৰ কৰিম সামগ্ৰী আদান প্ৰদানৰ দুটা পদ্ধতিৰ নাম হ'ল বা পদ্ধতি হ'ল 1 নম্বৰ বিনিময় প্ৰথা 2 নম্বৰ মুদ্ৰাৰ ভূমিকা এতিয়া অন্তিমটো প্ৰশ্ন পাঠৰ ভিতৰুৱাৰ 10 নম্বৰ প্ৰশ্ন যে কৌশল কি আমি উত্তৰ কৰিম যে কোনো কাম কৰাৰ সামৰ্থ্য আৰু সেই কামটো কেনেকৈ অনুশীলন কৰা হ'ব তাক নিৰ্দেশ কৰাই হ'ল কৌশল ঠিক আছে সো আমি ভাবি উলোৱাৰ ক আৰু খ লৈকে আমি উত্তৰ কৰিলো আৰু পাঠৰ যিবিলাক ভিতৰুৱা প্ৰশ্ন আছে সেইখিনিৰ মই ধুনীয়াকৈ উত্তৰ কৰাই দিছো ঠিক আছে সো তোমালোকে ইয়াত চাব পাৰা ইয়াত শব্দাৰ্থ দিয়া আছে যেনেকৈ কৌশল কি প্ৰশ্ন আমি পালো আকৌ যদি তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে বিনিময় কি হয় তোমালোকে লিখিবা যে দ্ৰব্য বা সেৱাৰ আদান প্ৰদানক বিনিময় বুলি কোৱা হয় সো এইবিলাকৰ পৰা প্ৰশ্ন আহিব পাৰে যেনেকৈ উপযোগিতা কি যে কোনো এটা বস্তুৰ অভাৱ পূৰ্ণ কৰিব পৰা বা সন্তুষ্টি প্ৰদান কৰিব পৰা ক্ষমতা হৈছে উপযোগিতা সো পাঠটোৰ ভিতৰুৱা প্ৰশ্ন যিমানখিনি আছিল মই ধুনীয়াকৈ বুজাই দিবলৈ মই যত্ন কৰিছো আশা কৰিছো তোমালোকে ভালকৈ বুজি পাইছা সো পাঠটো খুবেই ধুনীয়া আছিল সো ইয়াত আৰু যদি কিবা বস্তু যদি এমসিকিউৰ কাৰণে তোমালোকে চাব বিচাৰে এমসিকিউৰ কাৰণে চাব পাৰা ঠিক আছে মই তো অলৰেডি বস্তুখিনি মই ধুনীয়াকৈ মই এক্সট্ৰা কোশ্চেন মই বনাই দিছো আগত মই দেখাই দিছিলো কিতাপৰ পৰা তোমালোকে হয়তো বনাই লিখিব পৰা নাই সেইকাৰণে মই নিজে কোশ্চেন বনাই দিছো যে তোমালোকে এনেদৰে লিখিব পাৰা ঠিক আছে সো তোমালোকে তৃতীয় খণ্ডৰ যদি উদাহৰণ আহে যে তলৰ কোনটো তৃতীয় খণ্ডৰ উদাহৰণ বা উদাহৰণ নহয় সো সেই এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এমসিকিউৰ কাৰণে ঠিক আছে গতিকে যেটো তৃতীয় খণ্ড আছিল তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড ঠিক আছে গতিকে সেৱা খণ্ডত কি কি আছে ৰেলৰ প্ৰচলন টেলিফোনৰ আৱিষ্কাৰ বিভিন্ন ঠাইৰ মানুহ মাজত যোগাযোগ স্থাপনৰ সুবিধা কৰি দিলে কোনটো সেৱা খণ্ড অৰ্থাৎ তৃতীয় খণ্ডই ঠিক আছে তৃতীয় খণ্ডটো ইম্পৰ্টেন্ট হৈ যায় আকৌ দ্বিতীয় খণ্ডত কি কি আছে দ্বিতীয় খণ্ডত বস্তু কি আছে যে বিভিন্ন সামগ্ৰী যিবিলাক আছে এইবিলাক প্ৰস্তুত কৰাটো কয় দ্বিতীয় খণ্ড আৰু প্ৰথম খণ্ড যেটো আছে প্ৰথম খণ্ড জাস্ট ডাইৰেক্ট যিবিলাক পোৱা যায় যেনেকৈ ধান মাহ সৰিহ গছ-গছনি ফল-মূল মাছ মাংস এইবিলাক হৈছে প্ৰাথমিক খণ্ড বা কৃষি খণ্ড বুলি ক'ব পাৰি এইবিলাকক ঠিক আছে সো এইখিনি আছিল তোমালোকৰ পাঠটো শেষ হ'লে খুবেই ধুনীয়া আছিল কিতাপখন যেহেতু কিতাপখন নতুন দিছে সো ধুনীয়া নতুন সিস্টেমে মই তোমালোকক সলিউশনখিনি কৰাই দিলো সো এইখিনি শেষ তোমালোকে এতিয়া থাকিলে কৰ্মপুথি সেইখিনি তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন এই পাঠ্যপুথিৰ পৰা আহিব ঠিক আছে সো আজিলৈকে আহো বাবে টিকা তোমালোকে ভালে থাকিবা ভিডিওটো লাইক কৰি দিবা